ফাইনেলি বন্ধুসকল আজি দিনটোতে অসম চৰকাৰ ফালৰ পৰা যুৱকসকলৰ কাৰণে আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল বৰ্তমান যোনটো নেকি ভাল খবৰ আহি পৰিছে, তো বৰ্তমান যোনটো নেকি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, তো ইমান দিনে আপোনালোকৰ যিসকল আপোনালোকৰ ছাত্ৰী আছে, তো সেইসকলক আপোনালোকৰ চৰকাৰ ফালৰ পৰা যিকোনো আঁচনি সুবিধা প্ৰদান কৰা হৈছিল। তো বন্ধুসকল কিন্তু আজি চৰকাৰ ফালৰ পৰা নতুনকৈ যুৱকসকলৰ কাৰণে নতুনকৈ এটা আঁচনি মুকলি কৰা হৈছে, যিটো আঁচনি সহায়ত এতিয়া যুৱকসকলে তো আপোনালোকে বছৰেকত আপোনালোকে ৬০০০ টকা আপোনালোকে লাভ কৰিব। তো বন্ধুসকল বৰ্তমান যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে সকলো যুৱক এই সুবিধা দিয়া হ'ব। তো বন্ধুসকল আপোনালোকক মই সবিশেষ সেই ভিডিঅ' ক্লিপটো দেখুৱাম, কি কাৰণে যুৱক যুৱতীসকলক সেই টকা প্ৰদান কৰিব, অৰ্থাৎ এই আঁচনি টকা দিয়া হ'ব আৰু কোনসকল যুৱক যুৱতীয়ে এই আঁচনি সুবিধা লাভ কৰিব আৰু লগতে সেই আঁচনিটোৰ নাম কি বৰ্তমান যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। তো বন্ধুসকল আপোনালোকক মই সেই ভিডিঅ' ক্লিপটো সবিশেষ দেখুৱাম, আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি দিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ খবৰ বা নতুন নতুন ইনফৰ্মেশ্যনবোৰ আহি থাকে, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বলক বন্ধুসকল আপোনালোকক মই এতিয়া সেই ভিডিঅ' ক্লিপটো দেখুৱাইছোঁ, যুৱকসকলৰ কাৰণে বৰ্তমান যোনটো নেকি ভাল খবৰ আহি পৰিছে। তো বলক এতিয়া আপোনালোকক মই দেখুৱাই আছোঁ। আকৌ ল'ৰাবিলাকে লগ পালে কয় যে মামা মইনা আঁচনিটো দিলে বা বাবু আঁচনি এটা দিয়ক। তো বাবু আঁচনি এটাও ১ জানুৱাৰীৰ পৰা মই দিব গৈ আছোঁ, যাতে বাবুসকলেও এটা আঁচনি পায়। এই বাবু আঁচনিৰ নামটো মই দিয়া নাই, ল'ৰাবিলাকে নিজে নিজে নামটো দি দিছে যে মামা বাবু আঁচনি দিয়ক।